লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চাওক আজি মাৰ্কেটত হৈ গ'ল নিফটি 50ৰ এক্সপায়াৰী দিন। ঠিক আছে, এক্সপায়াৰী কেনেকুৱা গ'ল আপোনালোকে কমেণ্ট কৰি জনাব আৰু ট্ৰেড কেনেকুৱা ধৰণৰ গৈছে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া মই আপোনালোকক লৈছোঁ নিফটি বেংকত। চাওক নিফটি বেংকত মই দেখুৱাইছোঁ আপোনালোকক। চাওক এইটো এটা আপোনাৰ যিটো গেপ আছে, গেপ ফিল আপ কৰিবলৈ মাৰ্কেট আহি গ'ল। যিহেতু বেৰিজ গেপ ডাউন অপেনিং হৈছিলে, গেপ ডাউন অপেনিং হৈ মাৰ্কেটে আকৌ আপছাইডলৈ গ'ল অলপ টাইম। ঠিক আছে, আৰু গৈ পেলাই আকৌ মাৰ্কেট আকৌ ডাউন ছাইডলৈ আহি এটা পেটাৰ্ণ বনাই মাৰ্কেট থাকি গ'ল। এতিয়া আপোনালোকে যদি চাই গেপটো ফিল আপ কৰিবলৈ আহি গৈছে ইতিমধ্যে। আপোনালোকে যদি চাই নিফটি বেংকতো হওক, ফিন নিফটিটো চাওক, ফিন নিফটিটো গেপ ফিল আপ কৰিলে প্ৰায়, নিফটি বেংকত অকণমান গেপ ফিল আপ কৰিবলৈ আছেই। আৰু এতিয়া মই যদি আপোনালোকক লৈ যাওঁ যে নিফটি 50ত কি কৰিছে, নিফটি 50টো আপোনালোকে যদি চাই নিফটি 50টো আপোনাৰ গেপটো আপোনাৰ নায়েই তেনেকুৱা। ওপৰত যিটো গেপ আছে ডাঙৰ গেপ, সেই গেপটো ফিল আপ কৰিবলৈ আপছাইডলৈ যাব লাগিব। এতিয়া নিফটি 50ত ইমান গেপ নাই, যিহেতু অলপ ৰেঞ্জৰ ভিতৰতে আছে। এতিয়া আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব। শুক্ৰবাৰে আপোনালোকে জানে যে মানে শুক্ৰবাৰ আৰু সোমবাৰ হৈছে প্ৰায় ট্ৰেপিং ডে'। ঠিক আছে, অকণমান সেইকাৰণে সাৱধানে ট্ৰেডসমূহ কৰিব লাগিব। এতিয়া চাব শুক্ৰবাৰে যদি আপুনি ট্ৰেড কৰিব বিচাৰে কেনেকৈ ট্ৰেড কৰিব পাৰিব। যিহেতু শুক্ৰবাৰে চেনচেক্সৰ এক্সপেৰি হয়, অকণমান সেইকাৰণে সাৱধানে আমি ট্ৰেডসমূহ কৰিব লাগিব। নিফটি 50ত মই প্ৰথমতে কৈছোঁ, যদি শুক্ৰবাৰে ধৰি লওক 19 আপোনাৰ জানুৱাৰী তাৰিখে যদি ট্ৰেড কৰিব বিচাৰে তেতিয়াহ'লে চাব এডাল আপোনালোকে ট্ৰেণ্ড লাইন এনেকৈ ড্ৰ কৰিব পাৰে। নিফটি 50ৰ প্ৰথমতে কৈছোঁ। ঠিক আছে, এনেকৈ ট্ৰেণ্ড লাইন এডাল ড্ৰ কৰি ল'ব। এই ট্ৰেণ্ড লাইনৰ আশে পাশে মাৰ্কেটে হয়তো তলত অকণমান বেৰিজ দেখাব পাৰে। মোৰ ভিউ মতে কৈছোঁ নিফটি 50ত বেৰিজ অলপ দেখাব লাগে, আৰু বেংক নিফটিটো মোৰ ভিউ আছে অলপ বেৰিজ দেখাব, কিন্তু ক'লৈকে দেখাব মই সেইটো আপোনাক দেখুৱাই আছোঁ। এতিয়া চাব নিফটি 50ত আপোনাৰ যদি চাই বেৰিজ আপোনাৰ ক'লৈকে দেখাব লাগে, মোৰ ভিউ 21,250লৈকে মাৰ্কেটে বেৰিজ ভিউ দেখাব লাগে, যিহেতু আছে 21,400ত মাৰ্কেট। এতিয়া আৰু এটা কথা, মাৰ্কেটত আপোনাৰ ছাইড বেজো হ'ব পাৰে নিফটি 50ত, যিহেতু এটা ৰেঞ্জ বনাবলৈ চেষ্টা কৰিছে 21,400ৰ পৰা 380ৰ ভিতৰত। এতিয়া কালিলৈ যদি গেপ ডাউন অপেনিং হৈ যায়, ধৰি লওক 21,380ৰ তলত, তেতিয়াহ'লে আপোনাৰ মাৰ্কেটত লাহে লাহে আপুনি বেছ টাৰ্গেট ৰাখিব পাৰে, যিটো 21,200 ফাৰ্ষ্ট টাৰ্গেট, ছেকেণ্ড টাৰ্গেট 21,100লৈকে আপুনি ৰাখিব পাৰে। ঠিক আছে, থাৰ্ড টাৰ্গেটো 21,000লৈকে আপুনি ৰাখিব পাৰে, যে মাৰ্কেটত বেছ ভিউ আপোনালোকে ৰাখিব পাৰে। আৰু যদি সেইটো নহয়, গেপ ডাউনে অপেনিং হৈ পেলাই মাৰ্কেটে লাহে আকৌ আপছাইডলৈ যাব চেষ্টা কৰিব পাৰে, এনেকৈ 21,480 বা 490 বা 500লৈকে মাৰ্কেটে এনেধৰণে অতিবাহিত কৰি ছাইড বেজ ৰেঞ্জ বনাই দিব পাৰে নিফটি 50ত। গতিকে সেই ৰেঞ্জটো চাই পেলাই আপোনালোকে ট্ৰেডসমূহ কৰিব। ঠিক আছে, আৰু আপছাইডলৈ মই ভিউ কেতিয়া ৰাখিম, যেতিয়া আপোনাৰ 19,600ৰ ওপৰত ভাল কেণ্ডেল বনাব, তেতিয়াহে মই তাৰ ওপৰত বুলিছ ভিউ মই ৰাখিম। যিহেতু 19,500লৈকে সেইটো এটা ইয়াত ছাইড বেজ ৰেঞ্জ আপুনি এক্সপেক্ট কৰিব পাৰে, বা সেইখিনিলৈকে আপোনাৰ ছাইড বেজ হৈ ট্ৰেপ কৰাই দিয়াৰ ভিউ দেখা পাব পাৰে। গতিকে মই ভাল এক্সপেক্ট কৰিম 19,600ৰ ওপৰত যদি ভাল কেণ্ডেল বনে, তেতিয়াহ'লে তাৰ ওপৰত, আৰু তাৰ ওপৰত আপোনাৰ 19,700ৰ ওপৰত আকৌ ভাল কেণ্ডেল বনিলে 21,900লৈকে আপুনি বুলিছ টাৰ্গেট ৰাখিব পাৰে। মোৰ মতে এইখিনিতে 21,500ৰ পৰা 21,350ৰ ভিতৰত মাৰ্কেটে আৰু এদিন বা দুদিন অতিবাহিত কৰিব লাগে। তেতিয়া যদি তাৰপিছত আপছাইড বা ডাউন ছাইড যায়, তেতিয়া আমি ভাল মোমেণ্টাম দেখাবলৈ পাম। এতিয়া মই ফিন নিফটিত আপোনালোকক লৈ গৈছোঁ। ফিন নিফটিটো চাওক গেপ ফিল আপ কৰিলে, গেপ ফিল আপ কৰিলে আৰু অলপ আছে। যিহেতু আপোনালোকে যদি এতিয়া ট্ৰেড কৰিব বিচাৰে ফিন নিফটিৰ ক্ষেত্ৰত, ফিন নিফটিত অকণমান চাবলগীয়া বিষয়টো হ'ল ৰেঞ্জকেইটা মই কৈছোঁ 20,500ৰ পৰা একেই আছে। 20,500ৰ পৰা 20,000ৰ ভিতৰত এইটো ৰেঞ্জতে আৰু এদিন বা দুদিন থাকিব লাগে মোৰ ভিউ মতে। বেৰিজ অলপ হ'ব লাগে 20,000লৈকে। ঠিক আছে, যিহেতু আজি মাৰ্কেট আছে 20,300ত, আৰু 300 পইণ্ট বেৰিজ মই এক্সপেক্ট কৰিছোঁ। ঠিক আছে, তাৰপিছত যদি আমাৰ ভিউ ৰাখিম ডাঙৰ বুলিছ বা ডাঙৰ বেৰিজ আমি এক্সপেক্ট ৰাখিম। গতিকে এতিয়া যদি ট্ৰেড কৰিব বিচাৰে কালিলৈ ইণ্টাৰডে ক্ষেত্ৰত, তেতিয়াহ'লে চাওক 20,300ৰ আশে পাশে যদি অপেনিং হয় এইটো ৰেঞ্জৰ ভিতৰত, ধৰি লওক অকণমান গেপ ডাউন বা ফ্লেট অপেনিং হয় মাৰ্কেটত, তেতিয়াহ'লে ছাইড বেজ মই ফাৰ্ষ্ট এক্সপেক্ট কৰিম। তাৰপিছত লাহে মাৰ্কেটত চাব 20,230ৰ তলত যদি মাৰ্কেট আহে, তেতিয়াহ'লে 20,000লৈকে আপুনি এক্সপেক্ট কৰিব পাৰে বেৰিজ টাৰ্গেট। তাৰপিছত 19,900লৈকে আপুনি ফিন নিফটিৰ ক্ষেত্ৰত এক্সপেক্ট কৰিব পাৰে, তালৈকে বেছ ভিউ ৰাখক, আৰু হয়তো ছাইড বেছ হৈও ৰেঞ্জত কটাই দিব পাৰে কালিলৈ, যিহেতু শুক্ৰবাৰ। ঠিক আছে, আৰু এটা কথা, আপছাইডলৈ মই মোমেণ্টাম কেতিয়া ৰাখিম, যেতিয়া 20,400ৰ ওপৰত ভাল কেণ্ডেল বনিব। 400ৰ পৰা 500ৰ ভিতৰত অকণমান ৰেঞ্জটো চাই ল'ব লাগিব, কেনেকুৱা তাত মোমেণ্টাম গৈছে বা ৰিট্ৰেচমেণ্ট কৰিছে যদি, তেতিয়া আমি বুলিছ মোমেণ্টাম ৰাখিম ফিন নিফটিৰ ক্ষেত্ৰত। এতিয়া মই আপোনালোকক পোনে লৈছোঁ বেংক নিফটি। বেংক নিফটিত যদি আপোনালোকে চাই অলপ গেপ ফিল আপ কৰিবলৈ আছে, যিহেতু ইলেকশ্যনৰ আগত যিটো ডাঙৰ গেপ আপ হৈ গৈছিলে, সেই গেপ আপটো এতিয়া ফিল আপ কৰিবলৈ ধৰিছে, প্ৰায় আধা কমপ্লিট হৈছে। গতিকে আৰু এদিন বা দুদিন এইখনতে যদি অতিবাহিত কৰি পেলাই গেপটো ফিল আপ কৰে, তাৰপিছতে আমি মোমেণ্টাম ৰাখিম আপ ছাইডলৈ বা ডাউন ছাইডলৈ আমি ভিউ এক্সপেক্ট কৰিম। গতিকে সেই পেটাৰ্ণবিলাক চাইহে আমি ট্ৰেডসমূহ কৰিব লাগিব। এতিয়া যদি কালিলৈ ট্ৰেড কৰিব বিচাৰে নিফটি বেংকত বা বেংক নিফটিত, যদি আপুনি
ট্ৰেড কৰিব বিচাৰে বা ট্ৰেডিং কৰিব বিচাৰে তেতিয়াহ'লে চাওক মোৰ ৰেঞ্জটো হ'ব 45,800ৰ আশে পাশে যদি অপেনিং হয় ফ্লেট অপেনিং তেতিয়াহ'লে চাওক এইটো ৰেঞ্জৰ ভিতৰতে মাৰ্কেট অতিবাহিত কৰিব লাগে ছাইড বেছ হাফ টাইমলৈকে 12টা বজালৈকে তাৰপিছতে মাৰ্কেটে 44,900লৈকে বা 44,000 নহ'লেও 45,000লৈকে মাৰ্কেট বেৰিছ হোৱাৰ মই ভিউ ৰাখিছোঁ তাৰ পৰা হয়তো মাৰ্কেটে আকৌ লগে তুৰন্ত ভি টাইপত আকৌ আপোনাৰ লগে ৰিকভাৰী দি দিব পাৰে আকৌ 45,800 বা 46,000লৈকে আপোনাৰ মাৰ্কেট ৰিভাৰ্চল দি দিব পাৰে মই সেইটো এক্সপেক্ট কৰিছোঁ যদি ফ্লেট অপেনিং হয় ঠিক আছে আৰু যদি চাওক গেপ ডাউন অপেনিং হৈ যায় বেছিকৈ ধৰি লওক 45,000 আশে পাশে যদি গেপ ডাউন অপেনিং হয় তেতিয়াহ'লে লাহে আপছাইডলৈ যাবলৈ চেষ্টা কৰিব যিটো 45,800 বা 46,000লৈকে মাৰ্কেট যোৱাৰ এক্সপেক্ট কৰিছোঁ আৰু এটা কথা যদি গেপ আপ অপেনিং হৈ যায় নিফটি বেংকৰ ক্ষেত্ৰত তেতিয়াহ'লে লাহে মাৰ্কেটে অকণমান অতিবাহিত কৰিব 45,800ৰ আশে পাশে 45,600 তাৰপিছত মাৰ্কেটে আকৌ আহিব পাৰে 45,000লৈকে মই ভিউ ৰাখিছোঁ আৰু পিছবেলালৈ মাৰ্কেট ছাইড বেছ ৰাখি দিব পাৰে যিকোনো প্ৰকাৰে মাৰ্কেটত 45,000ৰ পৰা 45,400ৰ পৰা 45,000লৈকে মাৰ্কেট মানে প্ৰায় 400 এই পইণ্টছ যিটো আছে এইখিনিতে মাৰ্কেট ছাইড বেছ মই ৰেঞ্জ এক্সপেক্ট কৰিছোঁ এদিন বা দুদিন তাৰপিছতে আমি মোমেণ্টাম ভাল এক্সপেক্ট কৰিব পাৰিম গতিকে ট্ৰেড কৰোঁতে অকণমান সাৱধানে ট্ৰেডসমূহ কৰিব গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো চাই ভাল পায় লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ